মোৰ উন্নতি ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। আৰু আজি মোৰ ভিডিঅ'ৰ বিষয়বস্তু হৈছে ডিমাণ্ড অফ ST status by the 6 communities and opposition by existing ST communities in Assam। মানে অসমত যি 6টা জনগোষ্ঠীয়ে STৰ মৰ্যাদা বিচাৰি আছে আৰু বৰ্তমানে ST যিবিলাক হৈ আছে অলৰেডি তেখেতসকলে যিটো বিৰোধিতা কৰিছে, আমি এই বিষয়টোক লৈ আমি আলোচনা কৰিম। So in Assam, 6 communities are demanding ST status. Existing ST communities are opposing this demand. যে অসমত 6টা জনগোষ্ঠীয়ে ST মৰ্যাদা বিচাৰি আছে আৰু বাকী যি ST জনগোষ্ঠী অলৰেডি এক্সিষ্টিং হৈ আছে সেইসকলে এইটো বিৰোধিতা কৰিছে। আমি সকলোৱে এইটো কথা গম পাইছোঁ যে হোৱাট ইজ ST মানে কি হয় আচলতে, ঠিক আছে। আমি ST বুলি ক'লে আমি কি বুজোঁ সেইবিলাক আমি চাব লাগিল ন, যে ST কি হয়। যে ST means scheduled tribe. ST means scheduled tribe. It is a constitutional category under Article 342. মানে আৰ্টিকলৰ আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ 342 আৰ্টিকল মতে আমাৰ কিছুমান কেটেগৰিজ মানে কৰা হৈছে, কিছুমান আমাৰ ট্ৰাইবছক, ঠিক আছে। সেইবিলাক শিডিউল ট্ৰাইব বুলি কোৱা হয়, যে গিভেন টু অৰিজিনেল ট্ৰাইবেল কমিউনিটিজ অফ ইণ্ডিয়া। মানে আমাৰ ST আৰু SC দুটা আমাৰ হেৰি থাকে, ST আৰু SC। এতিয়া STবিলাকক আমি কি বুলি বুজো, যিবিলাক মানে আগৰ পৰাই আমাৰ ইণ্ডিয়াত আছে আৰু কি হৈছে সেইবিলাক কিছুমান ক্ৰাইটেৰিয়া থাকে, যে বেকৱাৰ্ড হ'ব লাগিব, মানে ভিতৰুৱা জেগাত বাস কৰা হ'ব লাগিব। সেইবিলাক মানে কিছুমান ক্ৰাইটেৰিয়া চাই কিনে মানে কিছুমান জাতিক, সম্প্ৰদায়ক, জনগোষ্ঠীক কি হয় শিডিউল ট্ৰাইব কাষ্টত মানে অন্তৰ্ভুক্ত কৰা হয়, যাতে মানে চৰকাৰৰ পৰা বিশেষ এটা মানে হেৰি পায়, সহায় পায়। যিকোনো ক্ষেত্ৰতে, চাকৰিৰ ক্ষেত্ৰত ৰিজাৰ্ভেশ্যন হওক বা জবৰ ক্ষেত্ৰত, চাকৰিৰ ক্ষেত্ৰত, পঢ়াৰ ক্ষেত্ৰত বা বিশেষ কিছুমান আৰ্থিক সাহায্য পায়, তেনেকুৱা ধৰণৰ কথা। তো ST মানে হ'ল শিডিউল ট্ৰাইব আৰু ভাৰতীয় সংবিধানৰ অনুচ্ছেদ 342 অধীনত এই মৰ্যাদা দিয়া হয়। ই মূল জনজাতিভাৱে সংৰক্ষিত। মানে এইটো কি কৰা হয়, যে STবিলাকৰ কাৰণে এইটো হেৰি তাৰমানে আৰু যে আৰ্টিকল 342 আণ্ডাৰত ST এই বিষয়টো সামৰি লোৱা হৈছে। ST ইজ এ কনষ্টিটিউশ্যনেল প্ৰটেকশ্যন ফৰ ট্ৰাইবেল কমিউনিটিজ। ST হৈছে জনজাতিসকলৰ বিশেষ সাংবিধানিক সুৰক্ষা। আৰু ST বুলি কোৱাৰ লগে লগে কি হয়, যেতিয়া STত পৰি যাব তেতিয়া মানে সেই ট্ৰাইবটোৰ মানে বহুখিনি বস্তু মানে সংবিধানত মানে সাংবিধানিক সুৰক্ষা এটা পায় যায়, যেনে ৰিজাৰ্ভেশ্যন পায় বা কিছুমান আৰ্থিক সহায় পায়, এইবিলাক পায়। আৰু যে ST কিয় সৃষ্টি কৰা হৈছিল, এতিয়া ST মানে সৃষ্টি কিয় কৰা হৈছিলে, টু ৰিমুভ ছ'চিয়েল ইকনমিক ইনইকুৱেলিটি। কাৰণ যিবিলাক মানে জনগোষ্ঠী আছিল বা জনজাতি আছিলে সেইসকল বহুত পিছপৰি ৰৈছিলে কিছুমান বিশেষ সম্প্ৰদায়ৰ ক্ষেত্ৰত। সেইকাৰণে তেখেতসকলক আগবঢ়াই আনিবলৈ ST বিশেষ এটা ষ্টেটাছ চিলেক্ট কৰা হৈছিলে, মানে বনোৱা হৈছিলে, ক্ৰিয়েট কৰা হৈছিলে। সেইটো হ'ল ST, যে টু ৰিমুভ ছ'চিয়েল এণ্ড ইকনমিক ইনইকুৱেলিটি, টু প্ৰভাইড এডুকেশ্যন এণ্ড জব ছিকিউৰিটি। আৰু তেখেতসকলক শিক্ষাৰ ক্ষেত্ৰত ছিকিউৰিটি দিয়াৰ কাৰণে, জব ছিকিউৰিটি দিয়াৰ কাৰণে, টু প্ৰটেক্ট লেণ্ড এণ্ড ফৰেষ্ট এণ্ড কালচাৰ। আৰু তেখেতসকলৰ হেৰিটো কি হয়, মানে সংস্কৃতিটো বেলেগ হয়, ডিফাৰেণ্ট হয়। নৰ্মেল যিটো চলি থাকে সেইটোতকৈ তেখেতৰ সংস্কৃতি অলপ বেলেগ ধৰণৰ হয়। আৰু সেইবিলাক সংস্কৃতি মানে কি হয়, বচাই ৰখাৰ কাৰণে তেখেতসকল বিশেষকৈ কি হয়, মেইন ষ্ট্ৰীম যিটো আমাৰ সংস্কৃতি তাৰ লগত নিমিলে, তেওঁলোকৰ নিজা সংস্কৃতি থাকে, সেইসকলকহে মানে ST মৰ্যাদা দিয়া হয়। আৰু তেখেতসকলে যিহেতু মানে মেইন জেগাৰ পৰা অলপ পৃথকে মানে হেৰি কৰে, বাস কৰে, সেইকাৰণে তেখেতসকলৰ ভূমি বন এইবিলাক মানে সুৰক্ষিত কৰা ৰখাৰ কাৰণে ST মানে STটো ক্ৰিয়েট কৰা হৈছিলে। যে STৰ সুবিধাসমূহ কি হয়, আচলতে এইবিলাক সুবিধাসমূহ কি পায়, ST যে বিচাৰি আছে কিবাটো সুবিধা লাগিব ন, সুবিধা নহ'লেতো নহ'ব। এতিয়া ৰিজাৰ্ভেশ্যন পায় এডুকেশ্যন বা জবত, ঠিক আছে। স্কলাৰশ্বিপ পায়, কাৰণ আৰ্থিক যিটো এটা সকাহ দিয়াৰ কাৰণে স্কলাৰশ্বিপ দিয়ে, হোষ্টেল দিয়ে। পলিটিকেল ৰিজাৰ্ভেশ্যন, আমাৰ MLA বা MPৰ ক্ষেত্ৰত ৰিজাৰ্ভেশ্যন থাকে, যে ইমানটা চিট আমাৰ STৰ কাৰণে ৰিজাৰ্ভেশ্যন আছে, SCৰ কাৰণে আছে, সেনেকুৱা। ফৰেষ্ট আৰু লেণ্ড প্ৰটেকশ্যনটো পাই যায়, যে শিক্ষা আৰু চাকৰিত সংৰক্ষণ পায়, বৃত্তিত হোষ্টেল সুবিধা পায়, ৰাজনৈতিক সংৰক্ষণ, বিধায়ক আৰু সাংসদ এইবিলাক কি হয় ৰিজাৰ্ভেশ্যন পায়। আমাৰ বৰ্তমান চলি আছে সেইটো আমাৰ কি হয়, ST যিকোনো ৰিজাৰ্ভেশ্যন কোটা এডুকেশ্যনেল ইনষ্টিটিউশ্যন বা জবৰ ক্ষেত্ৰত STবিলাকত পায় 7.5। মানে 100টা যদি পোষ্ট ওলায় তাৰে 7টা বা 8টা পোষ্ট মানে STৰ কাৰণে ৰিজাৰ্ভেশ্যন থাকে। SCৰ কাৰণে থাকে 15টা, মানে 15% বুজাইছে এইটো। আৰু OBCৰ কাৰণে থাকে 27টা, আৰু EWSৰ কাৰণে থাকে 10টা। আৰু টোটেল মানে কি হয় 59.59% ৰিজাৰ্ভেশ্যনত গুচি যায়, আৰু বাকীখিনি থাকে জেনেৰেল কেটেগৰী। এতিয়া STবিলাকৰ কাৰণে
মানে 100টাৰ 8টা প্ৰায় পোষ্ট মানে ৰিজাৰ্ভ থাকিব, ঠিক আছে। এতিয়া তাতে মানে কি হয়, ৰিজাৰ্ভত মানে আমাৰ যদি ধৰা হ'ল 100টা পোষ্ট ওলালে, 100টা পোষ্টৰ কি হ'ল, প্ৰথম আমাৰ মেৰিটছবিলাকক চাব, যিবিলাকে টপ মানে নাম্বাৰ পাইছে। তাৰপিছত কি হয়, এই যে 7টা পোষ্ট বা 8টা পোষ্ট STৰ কাৰণে চিলেক্ট কৰিলে, এতিয়া এপ্লাই কৰোঁতেতো বহুতে ST SC এনেকৈ দিয়ে ন আমাৰ কাষ্টবিলাক। তো সেই STবিলাকৰ পোষ্টটো যি ৰিজাৰ্ভ আছে, তেতিয়াহ'লে 8টা পোষ্ট, এই 8টা পোষ্ট কি কৰিব, এই যিবিলাক ST হয়, এমংছ STবিলাকৰ পৰা সেইটো চিলেক্ট কৰিব যে টপ 8টা কোনটো। সেইকাৰণে তেখেতসকলৰ ৰিজাৰ্ভেশ্যনত মানে কিছুমান চাকৰি পোৱা বুলি যে শুনো আমি, এনেকুৱা ধৰণে ৰিজাৰ্ভেশ্যনত চাকৰি পাই যায়, ঠিক আছে। তাৰপিছত এইটো যদি চাব যায় ৰিজাৰ্ভেশ্যন কোটা, ইণ্ডিয়াটো সেনেকুৱা ধৰণৰ হয় যে ST SC OBC EWS। তাৰপিছত আমাৰ ST এইবিলাক আমাৰ ৰিজাৰ্ভেশ্যন পাৰ্চেণ্টেজ কিমান আছে সেইবিলাক আমাক দেখুৱাই দিয়া হৈছে। STটো 7.5, SC 15%, OBC 27%, EWS 10%, আৰু বাকীখিনি আমাৰ কি হয়, যিবিলাক জেনেৰেল কেটেগৰী যে আছে মানে চবৰে আৰু আনৰিজাৰ্ভড মানে সেইবিলাকত মানে 36টো পৰি যায়। আৰু আদাৰ্ছ মাইনৰিটিছ, মুছলিম, শিখ, খ্ৰীষ্টিয়ান, বুদ্ধিষ্ট, জৰষ্টিয়ান, পাৰ্চিছ এইবিলাক মানে 4.5 থাকে। আমাৰ ইণ্ডিয়াৰ গোটেই কথাটো ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত, চাকৰি বা যিকোনো পঢ়া পাতিৰ ক্ষেত্ৰত। আৰু এতিয়া আমাৰ অসমৰ কোনবিলাক মানে জনগোষ্ঠী আমাৰ বিচাৰি আছে, ST ষ্টেটাছ বিচাৰি আছে, যে টাই আহোম, মটক, মৰাণ, কোচ ৰাজবংশী, চুতীয়া আৰু টি ট্ৰাইবছ, আদিবাসী। কিন্তু চবতকৈ ইণ্টাৰেষ্টিং কথাটো আদিবাসী মানে বিলাক কি হয়, আমাৰ ব্ৰিটিছৰ দিনত আমাৰ অসমত আনিছিলে কাম কৰাৰ উদ্দেশ্যে। আৰু ঝাৰখণ্ড হওক বা তামিলনাডু, তেলেংগানা এইবিলাক মানে ৰাজ্যত তেওঁলোকৰ মেইন বাসস্থানটো, আৰু তেওঁলোকৰ যি মেইন বাসস্থান তাতে কিন্তু সেইখন ৰাজ্যত কিন্তু তেখেতসকলে STৰ কেটেগৰীয়ে মানে পায়, ST বুলি তেখেতসকলক ধৰা হৈছে সেই ৰাজ্যখনত। কিন্তু আমাৰ অসমত থকাবিলাকক কিন্তু ধৰা হোৱা নাই, আৰু সেইকাৰণে তেখেতসকলে সেইকাৰণে STটো বিচাৰি আছে, টাই আহোম, মটক, মৰাণ, কোচ ৰাজবংশী, চুতীয়া আৰু টি ট্ৰাইবছ। ইয়াত আমাক মেইনলি দেখাইছে যে কোনবিলাক আচলতে জনগোষ্ঠীয়ে ক'ত কেনেকৈ বাস কৰে, ঠিক আছে। আমি যদি চাব যাওঁ যে ইয়াত আহোমসকল আমাৰ এইবিলাকত বাস কৰে, যেনে যোৰহাট হওক, গোলাঘাট হওক, সেনেকুৱা ঠাইবিলাকত আহোম আছে। মিচিং চাব গ'লে আমি ধেমাজি ফালে মিচিং দেখা পাওঁ, সেইকাৰণে ওপৰ ফালে দেখুৱাইছে, মানে ধেমাজি শোণিতপুৰ এইবিলাকত দেখুৱাইছে। তাৰপিছত কাৰ্বি আংলঙত এনেকৈ এৰিয়াবিলাকত দেখা পাওঁ, এইবিলাক কাৰ্বি হয়। তাৰপিছত ৰাভাবিলাক আমাৰ এইফালে গোৱালপাৰাৰ ফালে ৰাভাবিলাক আছে, ধুবুৰী কাষে পাশে আগিয়া, ইয়াত আমাৰ ৰাভাবিলাক আছে। সেইখিনি বড়োলেণ্ডৰ যিহেতু হয় গোটেইখিনি, তো বড়ো এইবিলাকত আছে। তো আমাক দেখুৱাইছে মানে কোনখিনি ক'ত কি জাতিবিলাক আছে আচলতে। তাৰপিছত যে দাবী কিয় কৰিছে, ঠিক আছে, যে হোৱাই দে আৰ ডিমাণ্ডিং দে ST কিয় দাবী কৰিছে, তেওঁলোকে ভাবে যে তেওঁলোক হৈছে মানে তেওঁলোকৰ যিটো বৰ্তমান তেওঁলোকে দাবী কৰা মটক মৰাণসকলে ভাবে যে এডুকেশ্যনেল বেকৱাৰ্ডনেছ, শিক্ষাৰ ক্ষেত্ৰত মানে বহুত পিছ পৰি আছে বুলি ভাবে, আনএমপ্লয়মেণ্ট ভাবে, পভাৰ্টি ভাবে, লেক অফ পলিটিকেল ৰিপ্ৰেজেণ্টেশ্যন, যে মানে তেওঁলোকৰ মাজৰ পৰা পলিটিকেল ৰিপ্ৰেজেণ্টেশ্যন বহুত কমকৈ গৈছে। এতিয়া কি হয়, মানে যেতিয়া এটা মাত্ৰ কিছুমান সম্প্ৰদায়, ধৰা হ'ল যে মটক বা আহোমৰ কথাটো কৈছোঁ, আহোমৰ কি হয়, যদি মানুহৰ জনসংখ্যা যিহেতু কম, তেওঁলোকৰ ৰিপ্ৰেজেণ্টেটিভো মানে কম হ'ব ন। এতিয়া তেখেতসকলৰ মানে জিকাৰ চান্সটো নাথাকে, যদি মানে তেখেতসকল অপেনলি থাকিব লগা হয়, তেতিয়াহ'লে তেখেতসকলৰ জয় হোৱা চান্সটো বহুত কম থাকে তেখেতসকলৰ মানে মানুহৰ মাজৰ পৰা। তো সেইকাৰণে মানে যদি ৰিজাৰ্ভেশ্যন কৰি দিয়া হয়, তেতিয়াহ'লে কি হ'ব, তেওঁলোকৰ মাজৰ পৰাও মানে জিকাৰ চান্স থাকিব। সেইকাৰণে মানে তেওঁলোকে হয়তো ৰিজাৰ্ভেশ্যনটো বিচাৰি আছে। তাৰপিছত আমি চাব পাৰোঁ যে ৰিচেণ্টলি আমাৰ বহুত প্ৰটেষ্ট হৈ গ'ল আমাৰ অসমত, আমি দেখা পাইছোঁ বহুত ডাঙৰ ডাঙৰ প্ৰটেষ্ট হৈ গ'ল। প্ৰটেষ্টবিলাক আমাৰ এইটো গুৱাহাটীত হৈছিলে, এইটো আক্টাছৰ ফালৰ পৰা নো ৰেষ্ট, ঠিক আছে। টাই আহোম যুৱ পৰিষদৰ পৰা হৈছিলে প্ৰটেষ্টবিলাক, মানে জেগা লৈ লৈ বহুত ডাঙৰ ডাঙৰ প্ৰটেষ্ট অলৰেডি হৈছে। যে এতিয়া এক্সিষ্টিং কোনবিলাক আমাৰ ST হৈ আছে, যেনে বড়ো, মিচিং, কাৰ্বি, ডিমাচা, ৰাভা, তিৱা, দেউৰী, সোণোৱাল কছাৰী,
অলৰেডি এছ টি ষ্টেটাছ পাই থৈ দিছে, ঠিক আছে, বড়ো, মিচিং, কাৰ্বি। ইণ্টাৰেষ্টিং কথাটো এইটো হৈছে যে আমাৰ অসমত বৰ্তমান প্ৰটেষ্ট দুই ধৰণত চলি আছে। এক ধৰণত যিবিলাক মানে এছ টি অলৰেডি এক্সিষ্টিং হৈ আছে, আৰু যিবিলাক এতিয়া মানে এছ টি লাগে, ঠিক আছে, মানে দুই ধৰণে আমাৰ বৰ্তমান প্ৰটেষ্ট চলি আছে। এক ধৰণৰ হৈছে আমাক এছ টি লাগে বুলি প্ৰটেষ্ট কৰি আছে, আৰু এক ধৰণে হৈছে যে প্ৰটেষ্ট মানে এছ টি দিব নালাগে বুলি প্ৰটেষ্ট কৰি আছে। দুই ধৰণৰ প্ৰটেষ্ট বৰ্তমান অসমত চলি আছে। যে এক্সিষ্টিংবিলাকে কিয় ভয় কৰিছে যে মানে এছ টি দিলে প্ৰব্লেম কি আছে? মানুহে মানুহৰ জনসংখ্যা মানে বঢ়াটো বিচাৰি থাকে যে আমাৰ কমিউনিটিৰ সংখ্যা বাঢ়ক। কিন্তু ইয়াত কি হৈছে, এছ টিবিলাকে যিবিলাক এক্সিষ্টিং এছ টি হয়, তেখেতসকলে কিন্তু এইটো ভাল পোৱা নাই এছ টি দিব বিচৰাটো। কাৰণ কিয়? ফেয়াৰ অফ জব এণ্ড এডুকেশ্যন কম্পিটিশ্যন। যদি এছ টিৰ সংখ্যা বেছি হৈ যায়, তেতিয়াহ'লে মানে কি হ'ব? এছ টিৰ মাজতো কম্পিটিশ্যনবিলাক বাঢ়ি যাব নে নাই? ৰিজাৰ্ভেশ্যনত মানে সংখ্যাটো কমি যাব। এতিয়া যদি 100টাত যদি মানে ধৰা হ'ল আমাৰ অসমত এছ টি বৰ্তমান 10টা আছে, আৰু ৰিজাৰ্ভেশ্যন থাকে হয়তো 100টাৰ ভিতৰত আমাৰ 7% থাকে। তো মানে কি হ'ল, এতিয়া মাত্ৰ অকল 10টাৰ মাজতহে মানে কম্পিটিশ্যন হ'ব এছ টিবিলাকৰ মাজত। যদি এইটো যদি বঢ়াই 20 হৈ যায়, তেতিয়াহ'লে 20ৰ মাজত মানে কি হ'ব? কম্পিটিশ্যন হ'ব। তো এইটো কি হ'ব? তেখেতসকলক এইটোৰ দ্বাৰা কি হ'ব, তাৰমানে সেইটো কম্পিটিশ্যনটো বাঢ়ি যাব, সেইকাৰণে ভয় কৰিছে। ৰিডাকশ্যন ইন দ্য কোটা শ্বেয়াৰ, মই মাত্ৰ ক'লোৱে, কোটাটো কমি যাব। প্লাছ ট্ৰাইবেল আইডেণ্টিটিটো এইটো নোহোৱা বুলি ভয় কৰিছে। লগতে উন্নয়নৰ পুঁজি কমি যাব, কাৰণ যেতিয়া মানুহ সোমাই যাব, তেতিয়া মানে কি হ'ব? পইচাবিলাক কমকৈ পৰি যাব। সেইকাৰণে সেইটো ভয় কৰিছে তেখেতসকলে। সেইকাৰণে এক্সিষ্টিং যিবিলাক এছ টি আছে, সেইসকলে মানে এইটো বিচৰা নাই যাতে মানে নতুনকৈ আৰু তাৰমানে কাৰোবাক দিয়ক। এছ টি পোৱাটো ইমান সহজ নহয়। 1965 চনতে আমাৰ কেন্দ্ৰীয় চৰকাৰে এখন কমিটি বনাই দিছিলে, লোকৰ কমিটি বুলি, আৰু এই কমিটিখনে কিছুমান ক্ৰাইটেৰিয়া ঠিক কৰি দিছিলে যে এই ক্ৰাইটেৰিয়াবিলাকৰ ভিতৰত পৰিলেহে কোনোবা জনগোষ্ঠী বা কোনো সম্প্ৰদায়ক এছ টি কেটেগৰী বুলি অন্তৰ্ভুক্ত কৰিব পৰা যাব। যেনে প্ৰিমিটিভ ট্ৰেইটছ, মানে আগৰ পৰা বসবাস কৰা বা আদি মানুহৰ লগত মানে বৈশিষ্ট্য থকা হ'ব লাগিব, যাতে পুৰণা হয় মানুহটো সঁচাকৈ। ডিষ্টিং কালচাৰ, মানে অলপ বেলেগ ধৰণৰ মানে কালচাৰ, সেইটো বস্তু মানে যাতে হয় সঁচাকৈ। বা জিঅ'গ্ৰাফিকেল আইচলেশ্যন, মানে যিবিলাক ধৰা হ'ল মানুহ সেই সম্প্ৰদায়টো মানে অলপ বেকৱাৰ্ড ঠাইত মানে বাস কৰে। বেকৱাৰ্ড ঠাইত মানে ভিতৰুৱা ঠাইৰ কথা কৈছোঁ, যাতে মানে চহৰ নগৰত বাস কৰা হ'ব নালাগিব। চাইনেছ অফ কণ্টেক্ট, মানে সাধাৰণ মানুহৰ লগত মানে যাতে কণ্টেক্ট কৰাত মানে কি কৰে, কৰে মানে লাজুকীয়া ধৰণৰ। কিন্তু বৰ্তমানৰ যিবিলাক এছ টি বিচাৰি আছে বা যিবিলাক এক্সিষ্টিং এছ টি হয়, তেখেতসকলেতো এইটো একেবাৰে নাই। চাইনেছ অফ কণ্টেক্ট একেবাৰে নহয়, বেছি উগ্ৰহে আচলতে। আৰু ৰিচেণ্টলি আমাৰ যিটো সচিবালয়ত ঘটনা ঘটিলে BTR কোকৰাঝাৰস্থিত BTC সচিবালয়ত, তো এছ টি সেইসকল মানুহে বড়োসকল এছ টিয়ে হয়, কিন্তু তেখেতসকলৰ সেইটো উগ্ৰতা, কিন্তু তেখেতসকলৰ চাইনেছ অফ কণ্টেক্টটো নাই, ঠিক আছে। বেকৱাৰ্ডনেছ, মানে পিছপৰা, এইবিলাক কিছুমান নীতি বা কিছুমান মানে মাপকাঠি বান্ধি দিছিলে আমাৰ লোকৰ কমিটিয়ে। সেইবিলাকৰ ওপৰত নিৰ্ভৰ কৰিহে মানে কাৰোবাক এছ টি মানে সম্প্ৰদায়ত বা এছ টি ষ্টেটাছ দিয়া হয়। লিগেল প্ৰচেছ কি, মানে প্ৰচেছটো কি হয় আচলতে, কেনেকৈ মানে কৰা হয়? যে প্ৰথম ষ্টেট গভৰ্ণমেণ্টে প্ৰপ'জেল পঠাব, ট্ৰাইবেল ৰিচাৰ্চ ইনষ্টিটিউট ৰিপৰ্ট কৰিব, ৰেজিষ্টাৰ জেনেৰেল অফ ইণ্ডিয়া ৰিভিউ কৰিব, নেশ্যনেল কাউন্সিল ফৰ ছিডিউল ট্ৰাইব ৰিকমেণ্ড কৰিব, ইউনিয়ন কেবিনেটে এপ্ৰুভ কৰিব, পাৰ্লিয়ামেণ্টত ল' বনাব, প্ৰেচিডেণ্টছ নটিফিকেশ্যন দিব। তাৰে পিছতহে মানে এইটো কি হ'ব, এছ টি ষ্টেটাছটো কমপ্লিট হ'ব। বহুত দীঘলীয়া প্ৰচেছ এইটো, যে ছিডিউলিং প্ৰপ'জেলবিলাক মানে ছিডিউল কৰিব প্ৰথমতে। তাৰপিছত ষ্টেট এথেনিক ৰিচাৰ্চ ইনষ্টিটিউশ্যনে ষ্টেট বেকৱাৰ্ড ক্লাছ ৱেলফেয়াৰ ডিপাৰ্টমেণ্টত চিফ মিনিষ্টাৰ অফিচত যাব। এছ চি হ'লে নেশ্যনেল কমিশ্যন ফৰ ছিডিউল কাষ্টত গ'ল। যদি এছ টি বিচাৰিছে, তেতিয়াহ'লে আমাৰ নেশ্যনেল কমিশ্যন ফৰ ছিডিউল ট্ৰাইবত যাব। তাৰপিছত অফিচ অফ দ্য ৰেজিষ্টাৰ জেনেৰেলত যাব, তাৰপিছত মিনিষ্ট্ৰী অফ ফাইনেন্স যাব, তাৰপিছত এটা ৰিলেভেণ্ট মিনিষ্টাৰ তাত যাব, কেবিনেটত যাব, আপাৰ হাউচ, লোৱাৰ হাউচ, তাৰপিছত প্ৰেচিডেণ্ট, তাৰপিছতহে মানে কমিউনিটি নটিফাইড এছ টি বা এছ চি হয়। আমাৰ বৰ্তমান যিটো আছে, সেইটো আমাৰ চিফ মিনিষ্টাৰ অফিচৰ পৰা আমাৰ এছ চি এছ টি এইবিলাক মানে প্ৰপ'জেল পঠোৱা হৈছে, ঠিক আছে। বাকীখিনি কাম এতিয়া আপোনাৰ ৰাজ্য চৰকাৰৰ হাতত আছে। আমাৰ যিটো 6টা জনগোষ্ঠী যদি বিচাৰি আছে এছ টি ষ্টেটাছ, সেই ষ্টেটাছটোৰ কথা কৈছোঁ মই। ৰুল অফ পলিটিক্স, ইয়াৰ পলিটিক্সত ৰুল কি আছে? এইটো আমাৰ বহুতে ইলেকশ্যন প্ৰমিচেছ হিচাপে ব্যৱহাৰ কৰি আছে। ভোট বেংক পলিচি, প্ৰটেষ্ট প্ৰেছাৰ,
পাৰ্টি এনাউন্সমেণ্ট এইবিলাক মানে আমাৰ কি কৰে এইবিলাক ইছ্যু লৈ কিনে মানে ইলেকশ্যনৰ হেৰি কৰি আছে এইটো ইম্পেক্ট কি হ'ব ইম্পেক্টটো হ'ব আপোনাৰ কাট অফ চেঞ্জেছ হ'ব মোৰ কম্পিটিশ্যন হ'ব স্কলাৰশ্বিপ ডিষ্ট্ৰিবিউশ্যন চেঞ্জেছ আহিব এইবিলাক হ'ব আমাৰ ইম্পেক্ট এতিয়া গভৰ্ণমেণ্ট পজিশ্যন কি আছে বৰ্তমান আমাৰ অসমৰ যিটো পঠালে এতিয়া আসাম গভৰ্ণমেণ্ট চেণ্ট প্ৰপ'জেল পঠাইছে চেণ্ট্ৰেল গভৰ্ণমেণ্ট ৰিভিউ কৰি আছে এতিয়া ফাইনেল এপ্ৰুভেল পেণ্ডিং হৈ আছে বৰ্তমান এইখিনি হৈ আছে আমাৰ যে পচিবল সলিউশ্যন কি সলিউশ্যন বেলেগ একো নাই ছেপাৰেট চাব কোটা কৰিব পাৰে হয়তো ইকনমিক বেছ ৰিজাৰ্ভেশ্যন দিব পাৰে স্পেচিয়েল ডেভেলপমেণ্ট পেকেজ দিব পাৰে পিৰিয়ডিক ৰিভিউ কৰিব পাৰে সময়ে পৰীক্ষা কৰি কাৰোবাক যদি ওলাব লাগে ওলাই দিব লাগে যদি সোমাব লাগে সোমাই দিব লাগে সেইবিলাকে হৈছে যে বেলেঞ্চ সলিউশ্যন লাগে আৰু এটা আমাক এতিয়া কনক্লুজনটো এইটোৱে যে মানে আমাৰ ST ডিমাণ্ড ইজ বেছড অন ডেভেলপমেণ্ট নিডছ opposition is based on protection of existing rights peaceful dialogue and constitutional balance are essential যদি সংবিধানত যদি আছে বা যদি কেটেগৰীত মিলে বা মাপকাঠিত মিলে তেতিয়াহ'লে আমি দিব লাগিব STটো ঠিক আছে নিদিয়াকৈ থাকিব নোৱাৰোঁ কিন্তু সেই বুলি মানে কিছুমান প্ৰটেষ্ট যে কৰিছে দিব নালাগে বুলি সেইটো মানে কেতিয়াও বান্ধি থ'ব নোৱাৰে যদি মানে দিব বিচাৰে তেতিয়াহ'লে চৰকাৰে দিব লাগিব দিব বিচাৰে বুলি নহয় যদি মানে ক্ৰাইটেৰিয়াত পৰে তেতিয়াহ'লে দিবই লাগিব তাত কোনো মানে বাধা দিলেও নহ'ব চৰকাৰে বাধা দিলেও মানে সেইটো নোহোৱাকৈ থাকিব নোৱাৰে সেইটো হ'বই লাগিব ঠিক আছে তো আমি এইটোৱে বিচাৰোঁ যাতে মানে উইদাউট এনি বেয়া ছিটুৱেশ্যন নোহোৱাকৈ মানে সকলোৰে মিলা প্ৰীতিতে মানে সকলোখিনি কাম হওক এইখিনি ST ডাটা আপোনালোকে ST ডাটাটো চাই ল'ব পাৰে মই ভিডিঅ'টো বহুত লম্বা হৈ গ'ল তো সেইকাৰণে মই পঢ়ি নিদিওঁ চবতকৈ ইণ্টাৰেষ্টিং কথা যে আমাৰ নাগালেণ্ড অৰুণাচল প্ৰদেশ আন্দামান নিকোবৰ এণ্ড লক্ষদ্বীপত আমাৰ SCৰ সংখ্যা 0% ঠিক আছে এইটো ইম্পৰ্টেণ্ট আমি ST যদি চাব যাওঁ তেতিয়াহ'লে ST আমাৰ এইখিনি আপোনালোকে চাই ল'ব মই বহলাই নিদিওঁ আৰু এইখিনি আপোনালোকে এইখিনি স্ক্ৰীনশ্বট কৰি কিনে আপুনি পঢ়ি যাব ইণ্টাৰেষ্টিং কিছুমান টপিক ইয়াত পাই যাব ঠিক আছে তো এইখিনিতে ভিডিঅ'টো কেনেকুৱা লাগিল নিশ্চয় কমেণ্ট কৰি জনাব নাপাহৰিব আৰু যদি ভাল লাগে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থেংক ইউ